ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ঘৰ ভাড়া বানচ অৰ্থাৎ এইচাৰে 50% পৰিৱৰ্তে 100% প্ৰদানৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। যিটো খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয়, এই পেপাৰতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, কৰ্মচাৰীসকলক লোকসেৱক যোজনাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কৰ্মচাৰী পৰিষদৰ। ঘৰ ভাড়া বানচ 50% পৰিৱৰ্তে 100% প্ৰদান কৰিবলৈ দাবী। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লখিমপুৰৰ অধিৱেশনত গ্ৰহণ কৰা কেইবাটাও দাবী পূৰণ। মুখ্যমন্ত্ৰীক কৰ্মচাৰী পৰিষদে ধন্যবাদ জনাইছে। কৰ্মচাৰী পৰিষদে বিবৃতিত উল্লেখ কৰি কয় যে বিগত বছৰ ধৰি কেইবাটাও বিভাগৰ নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক যোৱা সোমবাৰে লক্ষ্মী পূজাৰ দিনা গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুযায়ী নিয়মীয়া দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া এক অত্যন্ত আদৰণীয় পদক্ষেপ। ইতিমধ্যেই কৰ্মচাৰী পৰিষদৰ দাবী চনদত নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক সমকাম সম দৰমহা নীতিৰ আওতাত আনিবলৈ সজোৰে দাবী উত্থাপন কৰি আহিছিল। যোৱা 11 জানুৱাৰী 2025 বৰ্ষত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা আনুষ্ঠানিক আলোচনা কালত কৰ্মচাৰী পৰিষদৰ এই দাবীৰ ওপৰত সিদ্ধান্ত গ্ৰহণ হৈছিল আৰু যোৱা কেবিনেটত 1231 গৰাকী সংশ্লিষ্ট কৰ্মচাৰীৰ হকে হোৱা সিদ্ধান্তত সদৌ অসম কৰ্মচাৰী পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা NPS ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত নিযুক্ত, কিন্তু নিযুক্তি প্ৰক্ৰিয়া NPS প্ৰৱৰ্তনৰ আগত হোৱা হেতু সেইসকল ৰাজ্যিক কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদান কৰাৰ যি সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী, সেয়া কাৰ্যকৰী হোৱাৰ পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগতে বিগত সময়ত বিভিন্ন বিভাগত কৰ্মৰত কনিষ্ঠ অভিযন্তাসকলে বছৰ ধৰি কৰ্মৰত হৈ থকাৰ পাছতো এটাও পদোন্নতি নোপোৱাৰ ক্ষেত্ৰত যিসমূহ সমস্যা আছে, সেই সমস্যাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে কৰি থকা দাবীৰ ক্ষেত্ৰত অসম চৰকাৰে যোৱা কেবিনেটত এক্স কেডাৰ পদবী সৃষ্টিৰে 25 বছৰৰ অধিক কাল কৰ্মৰত কনিষ্ঠ অভিযন্তাক সহকাৰী অভিযন্তালৈ হ'বলগীয়া পদোন্নতিৰ ক্ষেত্ৰত যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ বাবে কৰ্মচাৰী পৰিষদে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে অসম চৰকাৰৰ অধীনস্থ 13,000 ফিক্সড পে কেজুৱেল মাষ্টাৰ ৰোল কৰ্মচাৰীক যি 50% ঘৰ ভাড়া বানচ প্ৰদান কৰি যি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছে, তাত কৰ্মচাৰী পৰিষদে সন্তোষ প্ৰকাশ কৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু এই ঘৰ ভাড়া বানচ 50%ৰ পৰিৱৰ্তে 100% কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছে। কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা বিগত আলোচনা কালত এইসকল কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে লোকসেৱক যোজনাত অন্তৰ্ভুক্ত কৰাৰ যি সিদ্ধান্ত লৈছিল, সেয়া অতি সোনকালে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।